Sir! Sir! Hey! Hilbert! পঞ্চভূতত বিলীন হ'ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বলভদ্ৰ তামুলীৰ নৰস্ত্ৰ দেহ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আৰক্ষীৰ অভিবাদন আৰু তোপধ্বনিৰ মাজেৰে অনগণ গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয় অন্তিম সৎকাৰ। বুধবাৰে দেহাৱসান ঘটা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ, প্ৰাক্তন বিধায়ক, অসম গণ পৰিষদৰ গঠনৰ অন্যতম আহ্বায়ক, অসম গণ সংগ্ৰাম পৰিষদৰ দ্বাৰা অসম বিদেশী বিতাড়ন আন্দোলনক নেতৃত্ব দিয়া বিশিষ্ট ব্যক্তি বলভদ্ৰ তামুলীৰ নৰস্ত্ৰদেহ আজি পুষ্পসজ্জিত বাহনত জ্যোতিপুৰৰ বৰনামঘৰৰ অসম গণ পৰিষদৰ কাৰ্যালয়, বোকাখাত ষ্টেডিয়াম, বোকাখাত নাট্য মন্দিৰলৈ নিয়া হয়। কেওঠাইতে প্ৰয়াতগৰাকীৰ ৩ শতাধিক দল সংগঠনৰ ব্যক্তিবিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত বোকাখাতৰ লগতে অসমক নেতৃত্ব দিছিল প্ৰয়াতগৰাকীয়ে। জেলত থাকিবলগীয়া হৈছিল দীৰ্ঘদিন। অৱশেষত অসম চুক্তিৰ পাছত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ অন্যতম আহ্বায়ক আছিল বলভদ্ৰ তামুলী। 1985 চনত নিৰ্বাচনত জয়ী হৈ অগপৰ নেতৃত্বাধীন চৰকাৰৰ বিধানসভাৰ উপাধ্যক্ষ ৰূপে দায়িত্ব পালন কৰিছিল তামুলীয়ে। দীৰ্ঘদিন অসুস্থ হৈ থকা তামুলীয়ে 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ইফালে বোকাখাতবাসীৰ আহ্বান প্ৰতি সঁহাৰি জনাই বিশিষ্ট ব্যক্তিগৰাকীৰ এটি স্থায়ী প্ৰতিমূৰ্তি বোকাখাতত স্থাপন কৰা হ'ব বুলি নিশ্চয়তা দিয়ে অগপৰ সভাপতি অতুল বৰাই। হয়, বলভদ্ৰ তামুলী ছাৰৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত আছোঁ আমি সকলোৱে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া আজি ইয়াত সম্পন্ন হৈছে। জিলা প্ৰশাসনৰ আয়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি অসম জিলা প্ৰশাসন, CDC আৰু অন্যান্য বিষয়া আৰু অগণন ৰাইজৰ উপস্থিতিত পৰিয়ালবৰ্গৰ সৈতে আজি ইয়াত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। তেখেতৰ মৃত্যু আমাৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। 1979 চনৰ পৰা ৰাজ্যখনত যেতিয়া বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত গণ আন্দোলন হৈছিল, সেই আন্দোলনৰ তেখেত আছিল এগৰাকী অগ্ৰগতি নেতা, এগৰাকী প্ৰকৃত জাতিক ভালপোৱা এগৰাকী ব্যক্তি। তেখেত কেৱল ৰাজনীতিকেই নাছিল, এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক, আদৰ্শ কৃষক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেখেতে নিজকে সদায় জড়িত ৰাখিছিল। একেবাৰে আজি কিছুদিন আগলৈকে যদিও বয়স হৈছিল, বাৰ্ধক্যই তেখেতক তলাব পৰা নাছিল। তেখেত আজি আমাৰ মাজত নাই। আমি বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছোঁ। ৰাইজে এটা আহ্বান জনাইছিল আচলতে। হয়, আপোনালোক হয়, আপুনি কেনেধৰণে আচলতে বিবেচনা কৰিব? হয়, ৰাইজে এটা আহ্বান জনাইছে তেখেতৰ ষ্টেচু এটা নিৰ্মাণৰ কথা। আমি সেইটো নিৰ্মাণ কৰিম। ঠিক আছে।